এই ভিডিঅ'টোত ক্লাছ 10 গণিতৰ দ্বাদশ অধ্যায় বৃত্ত সম্বন্ধীয় কালিৰ অনুশীলনী 12.2 5 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। আগৰ ভিডিঅ' কেইটাত বাকিবোৰ দিয়া হৈছে। 5 নম্বৰ প্ৰশ্নটো আছে 21 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তত এটা চাপে কেন্দ্ৰত এটা 60 ডিগ্ৰীৰ কোণ কৰে। নিৰ্ণয় কৰা। 1 নম্বৰত আছে চাপটোৰ দৈৰ্ঘ্য, 2 নম্বৰত আছে চাপটোৰ দ্বাৰা গঠন হোৱা বৃত্তকলাটোৰ কালি, 3 নম্বৰত আছে অনুৰূপ জিয়াডালৰ দ্বাৰা গঠন হোৱা বৃত্তখণ্ডটোৰ কালি। এতিয়া 5 সলিউশন। প্ৰশ্নটোত চাব আমাক দিয়া আছে বৃত্তটোৰ ব্যাসাৰ্ধ 21 সেন্টিমিটাৰ। এটা আমি নাম দি ল'ব পাৰোঁ O AB এডাল যে এইটো আমাক 3 নম্বৰ কুৱেশ্যনটো দিয়া আছে 5ৰ 3ত। এইটো বাৰু পিছত কৈ আছোঁ। এতিয়া প্ৰথমতে চাপটোৰ দৈৰ্ঘ্য দিয়া আছে 21 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তত এটা চাপে, আমি এইটো চাপ ধৰি লৈছোঁ, এইটো এটা চাপ, ইয়াত P এটা বিন্দু দিব পাৰোঁ চাপটোৰ ওপৰত। এই চাপটোৱে APB কেন্দ্ৰত 60 ডিগ্ৰী কোণ কৰিছে, সেইটো দিয়া আছে আৰু বৃত্তটোৰ ব্যাসাৰ্ধ 21 সেন্টিমিটাৰ। এতিয়া চাপটোৰ দৈৰ্ঘ্য উলিয়াব লাগিব। প্ৰথমতে চাপটোৰ দৈৰ্ঘ্য উলিওৱাৰ সূত্ৰটো আমি প্ৰথমতে মই কৈ দিছোঁ প্ৰথম ভিডিঅ'টোতে 12.2। চ' চাব দিয়া আছে গিভেন 21 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত বৃত্তটোৰ এটা চাপে কেন্দ্ৰত 60 ডিগ্ৰী কোণ কৰে। এইটো আমি দিয়া থকাখিনি লিখি ল'লোঁ। সেইটো 1 নম্বৰৰ সলিউশন। এতেকে চাপটোৰ দৈৰ্ঘ্য ইকুৱেল টু আমি পাই আহিছিলোঁ θ/360 ডিগ্ৰী ইনটু 2 পাই r। 2 পাই মিনছ আমাক দিয়া নাই, চ' আমি 22/7 ল'ম। r স্কুৱেৰ, r দিয়া আছে আমাক 21, চ' 21 ইনটু 21 সেন্টিমিটাৰ স্কুৱেৰ। বুজি পাইছে? এতিয়া চাব ইয়াত থিটা আমাক 60 ডিগ্ৰী দিয়া আছে, চ' এইটো 60 ডিগ্ৰী। 0 0 কেঞ্চেল যাব, 6 36ক 6 বাৰ যাব, চ' 1/6। এতিয়া ইনটু 2 ইনটু 22, 7 21ক 3 বাৰ যাব, চ' 21 সেন্টিমিটাৰ স্কুৱেৰ ইকুৱেল টু চাব 3ৰে 6ক 2 বাৰ যাব, 2 2 কেঞ্চেল যাব, অৰ্থাৎ এইটো থাকিব 22 ইনটু 21। 3 2 6, 6 6 কেঞ্চেল গ'ল, সেন্টিমিটাৰ স্কুৱেৰ। এতিয়া এই দুটা যদি পূৰণ, ইয়াত চাব 2 পাই r আছিলে, চৰি সেইখিনি ভুল হৈ গ'ল, 22 সেন্টিমিটাৰ স্কুৱেৰ। এইখিনিয়ে নিশ্চয় বুজি পাই আছে। সূত্ৰটো ভালদৰে চাই ল'ব যাতে ভুল নালাগে। জাষ্ট দেখিছে মোৰে মাত্ৰ জাষ্ট ভুল লাগি গৈছিলে। এতিয়া 2 নম্বৰটো চাওঁ। আমাক দিছে বৃত্তকলাটোৰ কালি চাপটোৰ দ্বাৰা গঠন হোৱা। ইয়াত দেখিছে চাপ APB, এইটো চাপৰ দ্বাৰা গঠন হোৱা বৃত্তকলাৰ কালি, অৰ্থাৎ AOBP এইটো বৃত্তকলাৰ কালি সুধিছে। এতেকে বৃত্তটোৰ বৃত্তকলাটোৰ কালি ইকুৱেল টু, ইয়াত চাব আমাক কোণ দিয়া আছে 60 ডিগ্ৰী বাই 360 ডিগ্ৰী ইনটু পাই r স্কুৱেৰ আছিলে, পাই 22/7 r স্কুৱেৰ, চ' 21 ইনটু 21 সেন্টিমিটাৰ স্কুৱেৰ। 0/0 কেঞ্চেল, 6ৰে 36ক 6 বাৰ যাব, চ' 1/6, 22 ইনটু 7ৰে 21ক 3 বাৰ যাব, ইনটু 21 সেন্টিমিটাৰ স্কুৱেৰ। 3ৰে 6ক 2 বাৰ যাব, 2ৰে আকৌ 22ক 11 বাৰ যাব, ইনটু 21 সেন্টিমিটাৰ ইকুৱেল টু 11 গুণ 11ৰে কাটি গ'লে 11 গুণ 22 কাটি 231 সেন্টিমিটাৰ স্কুৱেৰ। এতিয়া 5ৰ 3 নম্বৰটো চাওঁ।
3 নম্বৰটো আমাক দিছিলে অনুৰূপ জ্যাদালৰ দ্বাৰা গঠন হোৱা বৃত্তখণ্ডটোৰ কালি উলিয়াব দিছিলে সো এটো বৃত্তচাপ আছিলে বৃত্তচাপে কেন্দ্ৰত 60 ডিগ্ৰী কৰিছিলে সো এই বৃত্তচাপটো আমি সংযোগ কৰিছো AB এডাল জ্যা AB জ্যা কিছু এতিয়া আমাক প্ৰশ্নটোত বৃত্তখণ্ডৰ কালি উলিয়াব দিছে এইখিনিৰ কালি উলিয়াব দিছে অনুৰূপ জ্যাদালৰ দ্বাৰা গঠন হোৱা বৃত্তখণ্ডৰ কালি সো এইখিনি উলিয়াব দিছে এতিয়া এইখিনি উলিয়াবলৈ হলে আমি AOBP বৃত্তকলাটো কালি পৰা আমি AOB ত্ৰিভুজৰ কালি বিয়োগ কৰিব লাগিব এটো আমি উলিয়ালো বৃত্তকলাৰ কালি 231 সেন্টিমিটাৰ স্কয়াৰ এটো উলিয়াই ললো এইখিনি এতিয়া AOB ত্ৰিভুজৰ কালি উলিয়াব লাগিব তাৰ বাবে আমি OM লম্ব AB আঁকিছো সো এটাকে OM লম্ব AB অঙ্কন কৰা হল বুজি পাইছে এতিয়া আমি ত্ৰিভুজ লম AMO আৰু BMO so now triangle AMO আৰু triangle BMO ইয়াত চাব OA equal to OB একে বৃত্তৰ ব্যাসাৰ্ধ এই দুটা সমান OM equal to সাধাৰণ বাহু আমি লম্বডাল টানিছো দুইটা ত্ৰিভুজতে আছে সো এটো সাধাৰণ বাহু নেক্সট AMO equal to BMO এটো 90 ডিগ্ৰী সো AMO equal to BMO 90 ডিগ্ৰী এটাকে triangle AMO congruent to triangle BMO RHS শিকাৰ জমতে বুজি পাইছে সো ইয়াৰ পৰা আমি লিখিব পাৰিম যে এই দুটা যেহেতু সৰ্বাংক সম angle AOM equal to BOM angle AOM equal to angle BOM এতিয়া চাব এই দুটা কোণ লগ লাগি AOB হৈছে অৰ্থাৎ AOB equal to এই দুটা সমান চাব এটাকে angle AOM বা angle BOM ইয়াৰ পৰা আমি এনেকৈ লিখিব পাৰো half into angle AOB বুজি পাইছে সৰি AOB আমাৰ মান দিয়া আছিল 60 ডিগ্ৰী এতিয়া আমি AOB ৰ মান ইয়াত বহুৱাই দিম তাৰ পৰা AOM ৰ মান পাম 30 ডিগ্ৰী পালো এতিয়া আৰু এটা বস্তু চাব ইয়াত চাব AM equal to MB আমি লিখিব পাৰিম যেহেতু এই দুটা সৰ্বাংগ সম হ'ব সো আৰু AM equal to MB বুজি পাইছে এই দুটা সমান অৰ্থাৎ AB M এটা মধ্যবিন্দু নিশ্চয় বুজি পাইছে যেহেতু এই দুটা সমান M তো AB ৰ মধ্যবিন্দু হ'ব সো AB equal to 2AM লিখিব পাৰিম ইয়াত লিখি দিছো এটাকে AB equal to 2AM নিশ্চয় বুজি পাইছে এতিয়া চাব আমি এটো কোণ 30 ডিগ্ৰী পালো ইয়াৰ পৰা আমি ৰেশিও লম এটো এইখিনি 30 ডিগ্ৰী পালো এডাল লম্ব 30 ডিগ্ৰী পালে আমি OM আৰু AB উলিয়াই AM উলিয়াই লম তাৰ পৰা আমি ত্ৰিভুজৰ আমি এইখিনি কি উলিয়াম বুজি পাইছে ত্ৰিভুজৰ কালি লাগিব হাফ ইনটু ভূমি পুৰণ উন্নতি ভূমি AB আমি AM পালে AB পাই যাম কাৰণ এইটো ডাবল কৰিলে আমি AB পাম আৰু OM টো উলিয়াব লাগিব সো এটাকে আমি প্ৰথমটো এইটো ত্ৰিভুজ লম AMO চাব cos 30 ডিগ্ৰী ইকুৱেল টু cosৰ আমি ৰেশিওটো লৈছো cosৰ ৰেশিও আছিল ভূমি বাই অতিভুজ সো ভূমি OM by OA means 21 বৃত্তৰ ব্যাসাৰ্ধ so 21 centimeter implies cos 30 means √3/2 so equal to OM by 21 centimeter implies OM equal to 21 √3/2 centimeter একেদৰে আমি sin 30 উলিয়াম sin 30 ডিগ্ৰী equal to ইয়াত sin উলিয়ালে চাব sin 30 ডিগ্ৰী equal to AM by OA হ'ব বুজি পাইছে AM by OA লম্ব বাই অতিভুজ so
AM by OA implies sin 30 means half equal to AM by 21 centimeter implies AM equal to 21 by 2 centimeter. এতিয়া আমি OM পালো AM পালো এটাকে AB equal to AB means আসলে 2 into AM so 2 into AM equal to 2 into 21 by 2 অর্থাৎ into 21 by 2 centimeter equal to 2 cancel যাব 21 centimeter বুঝি পাইছে এতিয়া আমি ত্রিভুজটোৰ কালি উলিয়াম সো এটাকে area of triangle AOB equal to half into ভূমি ইয়াত দেখিছে চিত্ৰটোত ভূমি AB আৰু উন্নতি OM সো আমি ভূমি পালো 21 cm এটো 21 cm ভূমি পূৰণ উন্নতি পালো 21 √3/2 so 21 √3/2 centimeter square equal to 2 into 2 4 21 into 21 441 হ'ব 441 √3/4 centimeter square এটাকে আমি এইটো ত্রিভুজৰ কালি পালো আৰু এইখিনি AOBP বৃত্তকলাটো কালি পাইছিলো সো এটাকে কিতাপত দিয়া থকাৰ দিছিনা কলি অনুৰূপ জেডালৰ দ্বাৰা গঠন হোৱা বৃত্তখণ্ডটোৰ কালি ইকুৱেল টু ইয়াত চাব আমি এইটো ত্রিভুজৰ সৰি এইখিনি নাম দি লৈছিলো AOBP আপোনালোকে নামটো দি ল'ব পাৰে বা নতুবা আপোনালোকে অনুৰূপ বৃত্তকলাটোৰ কালি লিখিব পাৰিব অনুৰূপ বৃত্তকলাটোৰ কালি বিয়োগ অনুৰূপ ত্রিভুজটোৰ কালি এনেকুৱাকৈ লিখিব পাৰিব বা AOBP বৃত্তকলাটোৰ কালি বিয়োগ ত্রিভুজ AOB ৰ কালি সো মই লিখি দিছো AOBP বৃত্তকলাটোৰ কালি বিয়োগ ত্রিভুজ AOB ৰ কালি বুজি পাইছে এতিয়া AOBP বৃত্তকলাৰ কালি দিয়া আছিল 231 আমি পাইছিলো 2 নম্বৰত এটো উলিয়াব দিছিলে আৰু AOB ত্রিভুজৰ কালি পালো 441 √3/4 so centimeter square so এইখিনি পালো এইখিনি আপোনালোকে লসাগু উলিয়াই অলপ সৰু কৰি থব পাৰে কিতাপত এনেকুৱাকৈ আছে সো আৰু কৰি থাকিব নালাগে এইখিনি আজিৰ ভিডিওটো এইখিনি যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেলটোত নতুন তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব থ্যাংক ইউ